কৰিব পাৰে অস্তিত্ব বিনাশ কৰাৰ কাৰণে তেওঁলোকে ভাবিছে যে ৰকিবুল হুছেইন ডাঙৰীয়াক যদি হত্যা কৰিব পৰা যায়, ৰকিবুল হুছেইন ডাঙৰীয়াক যদি নাইকিয়া কৰিব পৰা যায়, তেতিয়াহ'লে এই সংখ্যালঘু জনসাধাৰণক অসমৰ পৰা প্ৰতি সোনকালে তেওঁলোকে অন্যায় অত্যাচাৰ উৎপীড়ন বেছিকৈ কৰি ইয়াত নাইকিয়া কৰিব পাৰিব। গতিকে আমি এইটো কেতিয়াও সহ্য কৰি নাথাকোঁ। আজি ৰাতিটো আমি চাম যে তেওঁলোকে পুলিচে জানে কোন কোন ব্যক্তিয়ে কোন কোন দুষ্কৃতিকাৰীয়ে ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিছে, পুলিচক আক্ৰমণ কৰিছে। গতিকে সেইসকলক আজি ৰাতিৰ ভিতৰতে কৰায়ত্ব কৰি শাস্তিমূলক ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছোঁ। যদি নহয় তেতিয়াহ'লে অহাকালিৰ পৰা আমি আইনগতভাৱে গণতান্ত্ৰিক পদ্ধতিৰে আমি কেনেকৈ আগবাঢ়িব লাগে আমি আগবাঢ়ি যাম। বিজেপি দলৰ দুষ্কৃতিকাৰীয়ে এখন সভালৈ যাওঁতে তেওঁলোকে বাধা দিছে, গণতন্ত্ৰৰ প্ৰতি মুখ্য আঘাত সানিছে আৰু যিসকল লোকে ৰকিবুল হুছেইন ডাঙৰীয়াক বাধা দিছে, তেওঁৰ ওপৰত আক্ৰমণ কৰিছে, এইসকল ড্ৰাগছৰ ব্যৱসায়ী, মাৰ্ডাৰ কেছৰ আসামী আৰু ডকাইত। এই প্ৰশাসনে তেওঁলোকৰ কথা জানে আৰু এই লোকসকলে আক্ৰমণ কৰিছে। আনকি অকল ৰকিবুল হুছেইনকে নহয়, আৰক্ষীকো তেওঁলোকে আক্ৰমণ কৰিছে, আৰক্ষীক মাৰপিট কৰিছে, আৰক্ষীৰ বন্দুক কাঢ়ি নিয়াৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। কোনে কাঢ়ি দিয়াৰ কাৰণে কৰিছে সেইটো তেওঁলোকে জানে। গতিকে আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ৰূপগুৰি থানাৰ সন্মুখত, আৰু থানাত আৰক্ষী বিষয়া ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছে যে যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কৃতি সংঘটিত কৰিলে তেওঁলোকক আজি ৰাতিৰ ভিতৰতে তেওঁলোকক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিব বুলি আমাক কৈছে। আৰু আমি তেওঁৰ কথা আশ্বস্ত হৈ আজি আমাৰ ধৰ্ণা কাৰ্যসূচী সমাপ্ত কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে আপোনালোকে গণতন্ত্ৰ ৰক্ষা কৰক, ভাৰতৰ সংবিধান ৰক্ষা কৰক। এজন সাংসদৰ ওপৰত, আৰক্ষীৰ ওপৰত যদি আক্ৰমণ চলে আৰু তাত যদি বিচাৰ নহয়, তেনেহ'লে সাধাৰণ মানুহৰ নিৰাপত্তা ক'ত পাব সেইটো এটা প্ৰশ্ন হৈ পৰিছে। গতিকে আমি আশা কৰিছোঁ যাতে এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহে।